নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে তোমালোকৰ গণিতৰ একক ছাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ আন এটা অংশ আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াৰ আগৰ অংশত আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 2.4ৰ কিছু অংশ আলোচনা কৰিছিলো। আজিৰ অংশটিত কি আছে চাওঁ আহা। তালিকা 2ত থকা কোণবোৰক সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ, প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰা। গতিকে তোমালোকৰ যোৱাটো অংশত আলোচনা কৰা কোণৰ ভাগবোৰ কোণবোৰ চিনাক্ত কৰিব তোমালোকে শিকিছিলা নিশ্চয়। এবাৰ আমি আলোচনা কৰো আহা। প্ৰথমতে সূক্ষ্ম কোণ বুলি ক'লে আমি কি বুজিছিলো? সূক্ষ্ম কোণ বুলি ক'লে আমি বুজো যে 0 ডিগ্ৰীতকৈ কি হ'ব? ডাঙৰ হ'ব আৰু 90 ডিগ্ৰীতকৈ কি হ'ব? সৰু হ'ব। তোমালোকৰ আটাইৰে মনত আছে নিশ্চয়, এইটো হয় সূক্ষ্ম কোণ। তাৰ পিছত 90 ডিগ্ৰীৰ কোণ হ'লে কি হ'ব? তাক কি বুলি কোৱা হয়? সমকোণ। সমকোণ হ'লে কি হয়? 90 ডিগ্ৰীৰ সমান হয়। তাৰ পিছত কি আছিলে? স্থূল কোণ। স্থূল কোণ বুলি ক'লে আমি কোনবোৰ কোণক বুজি পাওঁ? যে 90 ডিগ্ৰীতকৈ কি হ'ব? ডাঙৰ হ'ব। তাৰ পিছত আমি আৰু কি ক'ব পাৰো? 180 ডিগ্ৰীতকৈ কি হ'ব? সৰু হ'ব। গতিকে এনেকুৱা কোণবোৰক কি বুলি কোৱা হয়? স্থূল কোণ। তোমালোক আটাইৰে নিশ্চয় মনত আছে। এতিয়া চোৱা, তাৰ পিছত আমি কি কোণ পাইছিলো? সৰল কোণ। সৰল কোণ বুলি কোনবোৰ কোণক কোৱা হয়? যিবোৰ কোণৰ মাপ 180 ডিগ্ৰীৰ সমান হয়। 180 ডিগ্ৰীৰ সমান হয়। এইবোৰক কি বুলি কোৱা হয়? সৰল কোণ বুলি কোৱা হয়। ইয়াৰ পিছত আমি কি পাইছিলো? প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ কাক কোৱা হয়? প্ৰবৃদ্ধ কোণ হ'বৰ কাৰণে 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব। আৰু 360 ডিগ্ৰীতকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। তাৰ পিছত আমি আৰু এটা কি কোণ পাইছিলো? সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ কাক কোৱা হয়? যেতিয়া এটা ঘূৰ্ণন সম্পূৰ্ণ হয়। মানে আমি কি ক'ব পাৰো? 360 ডিগ্ৰীৰ সমান হ'লে তাক কি বুলি কোৱা হয়? সম্পূৰ্ণ কোণ বুলি কোৱা হয়। তোমালোকৰ এতিয়া মনত পৰিল নে কোণবোৰৰ বিষয়ে? এতিয়া আমি তালিকাখন চাওঁ আহা। ইয়াৰ তালিকাখন কি আছিলে? বিভিন্ন সময়ত ঘড়ীৰ মিনিট আৰু ঘণ্টাৰ কাটাৰ মাজৰ ঘূৰ্ণনৰ পৰিমাণবোৰ আমি চাম। আৰু তাক আমি সূক্ষ্ম কোণ, স্থূল কোণ এনেকৈ কোণবোৰ চিনাক্ত কৰিম। ইয়াতে চোৱা, ইয়াতে কিমান ডিগ্ৰীৰ কোণ সৃষ্টি হৈছে? আমি ইয়াতে দেখিছো কিমান ডিগ্ৰীৰ কোণ সৃষ্টি হৈছে? 0 ডিগ্ৰী। 0 ডিগ্ৰীৰ কোণটোক আমি কি নাম দিব পাৰো? আমি সাধাৰণতে একো নাম দিব নোৱাৰো, কাৰণ 0তকৈ বেছি হ'লেহে তাক আমি কি বুলি ক'ব পাৰো? সূক্ষ্ম কোণ। গতিকে এইটোক আমি বিশেষ একো নাম নকওঁ। ইয়াৰ পিছত কি আছে আহা চাওঁ। ইয়াতে আমি দেখিছো ইয়াতে এটা থোপ গৈছে। আমি যে কালি আলোচনা কৰিছিলো এটা গোট আগবাঢ়ি গৈছে। আৰু ইয়াতে আমি কিমান দেখিছো? 30 ডিগ্ৰী দেখিছো। গতিকে 30 ডিগ্ৰী হ'লে কিমান হয়? 0 ডিগ্ৰীতকৈ ডাঙৰ 30 ডিগ্ৰীটো, হয়নে? আৰু 90 ডিগ্ৰীতকৈ সৰু। গতিকে এনেকুৱা কোণবোৰক কি নাম দিয়া হয়? আমি জানো কি দিয়া হয়? সূক্ষ্ম কোণ।
এনেকৈ তোমালোকে কোনবোৰ চিনাক্ত কৰিব পাৰিবানে? নিশ্চয় পাৰিবা। ইয়াৰ পিছত কি আছে চাওঁ আহা। ইয়াত দেখিছো আমাৰ দুটা গোট পাৰ হৈছে, গতিকে ইয়াত আমি কিমান ডিগ্ৰী কোণ দেখিছো? 60 ডিগ্ৰী। ঠিক আগৰ দৰে 60 ডিগ্ৰীটো কি হয়? 0 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 90 ডিগ্ৰীতকৈ কি হয়? সৰু হয়। গতিকে এনেকুৱা কোণক কি বুলি কয়? সূক্ষ্ম কোণ। সূক্ষ্ম কোণ বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা কি আছে? ইয়াত আমি দেখিছো তিনিটা থোপ, তাৰমানে ইয়াতে কি দেখিছো? 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ সমান হলে কোণটোৰ নাম কি হয়? সমকোণ। তোমালোকৰ নিশ্চয় মনত আছে এইবোৰ কোণক কি বুলি কোৱা হয়? সমকোণ বুলি কোৱা হয়। ইয়াৰ পিছৰটো চাওঁ। ইয়াৰ পিছত কি দেখিছো? 4টা গোট পাৰ হৈছে, মানে 120 ডিগ্ৰী হৈছে। 120 ডিগ্ৰী হলে আমি কি দেখা পাইছো? 90 ডিগ্ৰীতকৈ ডাঙৰ। 120 টো 90তকৈ ডাঙৰ হয় নে নহয়? নিশ্চয় হয়। আৰু 180তকৈ সৰু। গতিকে এনেকুৱা কোণক কি কোণ বুলি কোৱা হব? স্থূল কোণ বুলি কোৱা হয়। তাৰ পিছৰটো আমি চাইছো। তাৰ পিছত আমি কি দেখিছো? 5টা থোপ দেখিছো আৰু 150 ডিগ্ৰী। ঠিক সেইদৰে আগৰটোৰ দৰে আমি কি দেখিছো? 90তকৈ 150টো কি হয়? ডাঙৰ হয় আৰু 180তকৈ কি হয়? সৰু হয়। গতিকে এইটোকো কি কোণ বুলি কোৱা হব? স্থূল কোণ বুলি কোৱা হব। ইয়াৰ পিছত চোৱা কি আছে? আমি এইবাৰ দেখিছো ইয়াতে 180 ডিগ্ৰী। 180 ডিগ্ৰী কোণবোৰক কি বুলি কোৱা হয়? ইয়াতে আমি দুয়োটা বিপৰীতমুখী হিচাপে দেখিছো, গতিকে এইবোৰ কোণক কি বুলি কোৱা হয়? সৰল কোণ বুলি কোৱা হয়। তোমালোকৰ নিশ্চয় মনত আছে। এইবাৰ কি আছে চাওঁ আহা। এইবাৰ আমি দেখিছো 210 ডিগ্ৰী। 180তকৈ 210টো কি হয়? ডাঙৰ হয় আৰু লগতে 210টো 360তকৈ সৰু হয়। গতিকে আমি কি দেখিলো? 180 আৰু 360ৰ মাজত 210টো আছে। গতিকে এনেকুৱা কোণক কি বুলি কোৱা হয়? প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। গতিকে তোমালোকে নিশ্চয় মনত পৰিছে আৰু তোমালোকে নিশ্চয় মিলাই লব পাৰিছা। এইবাৰ কি আছে চাওঁ আহা। এইবাৰ আছে 240 ডিগ্ৰী। 240 ডিগ্ৰীটো কি হয়? 180তকৈ কি হব? ডাঙৰ হব আৰু 360তকৈ কি হব? সৰু হব। গতিকে এইবোৰ কোণক কি বুলি কোৱা হয়? প্ৰবৃদ্ধ কোণ। গতিকে ইয়াৰে পিছত কি আছে চাওঁ আহা। ইয়াতে আমি কি দেখিছো? 270 ডিগ্ৰী। 270 ডিগ্ৰীটো কিহৰ মাজত থাকে? 180 আৰু 360ৰ মাজত থাকে। গতিকে কি কোণ বুলি কোৱা হব? এইটোকো প্ৰবৃদ্ধ কোণ বুলি কোৱা হব। প্ৰবৃদ্ধ কোণ বুলি কোৱা হব। ইয়াৰ পিছত কি আছে চাওঁ আহা। 300 ডিগ্ৰী। 300 ডিগ্ৰী কোণটো কি হব? 180 আৰু 360ৰ মাজত থাকিব। গতিকে তাকো কি বুলি কোৱা হব? প্ৰবৃদ্ধ কোণ বুলি কোৱা হব। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। এইবাৰ কি আছে চাওঁ আহা। এইবাৰ 330 ডিগ্ৰী আছে। 330 ডিগ্ৰী। এইটো আমাৰ কি হব? 180তকৈ ডাঙৰ হব আৰু 360তকৈ কি হব? সৰু হব। এই কোণটো আমাৰ কি হব? প্ৰবৃদ্ধ কোণ হব। ইয়াৰ পিছত কি আছে চাওঁ আহা। 360 ডিগ্ৰী মানে এইটো কি কোণ হব? সম্পূৰ্ণ কোণ।
আমাৰ নিশ্চয় মনত আছে আমি অলপ আগতে আলোচনা কৰিলো যে 360 ডিগ্ৰী জোখৰ কোণবোৰক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় এতিয়া আমি মূল্যায়নৰ ফালে আগবাঢ়ো আহা প্ৰথম মূল্যায়নত কি আছে চাও কাষৰ কোণটো হ'ব কাষৰ কোণটো চাই আমি এটা আইডিয়া কৰিব পাৰো যে এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব নে সৰু হ'ব তোমালোকে চাই ধৰিব পাৰিছানে নিশ্চয় ধৰিব পাৰিছা যে এই কোণটো কি হ'ব 90 ডিগ্ৰীতকৈ সৰু হ'ব গতিকে এনেকুৱা কোণবোৰক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় বৃত্তৰ কেন্দ্ৰত উৎপন্ন হোৱা কোণৰ মাপ আমি জানো এটো এটা যদি বৃত্ত হয় তাৰ যদি এটা কেন্দ্ৰ হয় ইয়াৰ পৰা যদি এটা ৰশ্মি আমি এনেকৈ সম্পূৰ্ণ ৰূপে ঘূৰাও তেতিয়া হলে আমাৰ কিমান ডিগ্ৰী কোণ সৃষ্টি হয় তা কেন্দ্ৰত 360 ডিগ্ৰী গতিকে এইটো এনসাৰটো তোমালোকে নিশ্চয় কৰিব পাৰিবা আজিলৈ এইখিনিয়ে ধন্যবাদ